যোগীঘোপাৰ চলন্তাপাৰাত ধোৱাচাঙত জলজীৱন মিছন আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল ঘৰে ঘৰে নল ঘৰে ঘৰে জল এই বাণীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰততে আৰম্ভ কৰিছিল জলজীৱন মিছন আঁচনি সমান্তৰালভাৱে ৰাজ্যৰ চুকে কোণে তীব্ৰ গতিত চলিল এই আঁচনিৰ কাম ৰাজ্যৰ প্ৰায় প্ৰতিঘৰ লোকৰ চোতালে চোতালে জলজীৱন আঁচনিৰ নল স্থাপন কৰা হ'ল বুলি ভাষণত উল্লেখ কৰিলে মন্ত্ৰী বিধায়কে পিছে প্ৰকৃতাৰ্থত কিমান ফলপ্ৰসূ হৈছে এই আঁচনি সেয়া সময়ে সময়ে পোহৰলৈ আহিছে এইবাৰৰ স্থান বঙাইগাঁও জিলাৰ যোগীঘোপা বঙাইগাঁও জিলাৰ অভয়াপুৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত চলন্তাপাৰাত জলজীৱন মিছন আঁচনিৰ ৰূপায়ণত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে তাৰমানে আমাৰ যিটো সময়ত আমি এই গাঁওখন এটোপাল বিশুদ্ধ খোৱা পানীৰ কাৰণে আমি হাহাকাৰ কৰি আছোঁ সেইটো সময়তে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি প্ৰকল্প হাতত লৈছিল অতি আদৰণীয় প্ৰকল্প কিন্তু সেই প্ৰকল্পটোকে আমাৰ অসম চৰকাৰে আমাৰ যি আমি সদায় অসমৰ ৰাইজে জানে যি গৰুচৰ মন্ত্ৰী বুলি সেই গৰুচৰ মন্ত্ৰীৰ বিভাগতে গৰুচৰ মন্ত্ৰীৰ নেতৃত্বত গৰুচৰ মন্ত্ৰীৰ ঠিকাদাৰ সিহঁতৰ লগত যি 1 কোটি ব্যয় সাপেক্ষে আমাৰ গাঁৱত হ'বলগীয়া প্ৰকল্পটোৰ গোটেইখিনি সিহঁতে লুণ্ঠন কৰি খাই পেলাইছে যাৰ ফলত আমি আমাৰ গাঁৱৰ মানুহে এটোপাল খোৱা পানীও পোৱা নাই যিহেতু মন্ত্ৰী আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া সেই জয়ন্ত মল্ল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াৰ আশীৰ্বাদত ঠিকাদাৰসকলে এইখিনি কৰিবলৈ পাইছে এই 2025 আৰু 24 আৰু 25 যিটো আপোনাৰ জলজীৱন মিছনৰ যিটো প্ৰকল্প আচলতে তেওঁলোকে সম্পূৰ্ণ দুৰ্নীতি হৈছে তাৰ কাৰণটো হ'ল ইয়াৰ আগতে আমাৰ এটা এই বিভাগত এনেকুৱা এটা এই কামটো হৈছিল আৰু এই কাম হোৱাৰ কাৰণে তেওঁলোকে কি কৰিছে নতুনকৈ ফলক লগাইছে ফলক লগাই 2025 আৰু 26 জলজীৱন মিছনৰ যিটো টকা প্ৰায় 1 কোটি টকা তেওঁলোকে আমি ধাৰণা হিচাপত তেওঁলোকে আত্মসাৎ কৰিছে আৰু কেলেংকাৰী কৰিছে গতিকে এইখন গাঁৱত আজিৰ গাঁওখনত যেতিয়া প্ৰকল্পটো আহিছিল আমাৰ ৰাইজে বহুত সুখ এটা শান্তি পাইছিল যে নিশ্চয় আমি এটো বিশুদ্ধ খোৱা পানী পাম কিন্তু তাৰ বিপৰীত ছবি দেখিব পাৰিলোঁ তেওঁলোকে এই কামৰ নামত টকা লুণ্ঠনহে কৰিলে বিশেষকৈ আমাৰ অসমৰ যিজন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁক আচলতে সকলো অসমৰ ৰাইজে জানে তেওঁ গৰুচুৰৰ লগত ব্যস্ত কিন্তু তেওঁ অকল গৰুচুৰ নহয় তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত তেওঁৰ ওপৰত হাত থকাৰ কাৰণে তেওঁ আজি ইমান কৰিবলগীয়া সুবিধা পালে নহ'লে তেওঁৰ নিজা ঠিকাদাৰত কামটো দি তেওঁ টকাখিনি আত্মসাৎ কৰিলে গতিকে আমি এনেকুৱা মন্ত্ৰীক ধিক্কাৰ জনাইছোঁ আৰু প্ৰধানমন্ত্ৰীৰ অনুৰোধ কৰিম অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিম অতি শীঘ্ৰে এই অপদাৰ্থ আপোনাৰ গৰুচুৰ মন্ত্ৰীজনক পদত্যাগ কৰিব লাগে নহ'লে অসমৰ ৰাইজে তেওঁক ধিক্কাৰে দিব গতিকে মুখ্যমন্ত্ৰীক অনুৰোধ কৰোঁ যে এই চৰকাৰৰ আপোনালোকে যিমান ফুলজাৰি ভাষণেৰে চিঞৰি আছিল আপোনালোকে উন্নয়ন কৰিছে এয়া আচলতে উন্নয়নৰ সফলস্বৰূপ নেকি আপোনালোকে ভিডিঅ'ত দেখিব পাৰিছে গোহালিত পৰিণত হৈছে কিন্তু যি দুখীয়া গাঁৱৰ মানুহগিলা আশাৰে বাট চাই আছিল যে এটো বিশুদ্ধ খোৱা পানী পাম কিন্তু আজি তাৰ ওলোটা ছবি আপোনালোকে দেখিলে আৰু আমিও দেখিলোঁ গতিকে মই ধিক্কাৰ জনাইছোঁ যে এইখন চৰকাৰ তেওঁলোকে ভাষণ দিয়ে ফুলজাৰি ভাষণ দিয়ে উন্নয়নৰ কথা কয় আচলতে তেওঁলোক